চাওক নলবাৰীত পকীপথ নিৰ্মাণৰ নামত এতিয়া চূড়ান্ত অনিয়ম হোৱাৰ অভিযোগ উত্থাপন হৈছে। এই মুহূৰ্তত উপস্থিত আছোঁ নলবাৰী খুটাৰকুছিত হাজো গুৱাহাটী সংযোগী পথৰ পৰা খুটাৰকুছি হৈ যি বালিলেচা কালিদাৱালয় আছে বা কমাৰকুছি আছে এই স্থানসমূহ সংযোগী এই যিছোৱা মূল পথ এই পথছোৱা পকীকৰণ কৰাৰ এসপ্তাহ নহওঁতে এতিয়া চপৰে চপৰে খহি যোৱা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত খুটাৰকুছিৰ ৰাইজ ওলাই আহিছে। প্ৰথমে ৰাইজৰ সৈতে কথা পতাৰ পূৰ্বে দৃশ্যটো দেখুৱাই লৈছোঁ। দৃশ্যটো কি ধৰণে আচলতে এই পকীপথছোৱা নিৰ্মাণৰ এসপ্তাহ নহওঁতে খহি গৈছে চপৰা চপৰে সেই কথাখিনি আমি দেখুৱাম, সতীৰ্থ পৰাকে দেখুৱাব। এই ধৰণে এই যিছোৱা পকীপথ এই পকীপথছোৱা নিৰ্মাণৰ এসপ্তাহ নহওঁতেই এই ধৰণে চপৰা চপৰে খহি যোৱা দেখিবলৈ পোৱা গৈছে। সকলো ওলাই আহিছে, ওলাই আহি এই ধৰণে এই পকীপথছোৱা নিৰ্মাণত হোৱা চূড়ান্ত অনিয়ম আৰু দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি জিলা আয়ুক্ত মহোদয় বা মুখ্যমন্ত্ৰীগৰাকীৰ দৃষ্টিগোচৰ কৰাব বিচাৰিছে। পোনপটীয়াকৈ আমি দৃশ্যখিনি দেখুৱাইছোঁ, অকণমান কথা পাতিম। এটা যথেষ্ট বেয়া লগা দৃশ্য, কাৰণ পকীপথছোৱা নিৰ্মাণৰ এসপ্তাহ হোৱাই নাই। ৰাইজে যথেষ্ট আশা কৰিছিলে এই পকীপথছোৱা নিৰ্মাণক লৈ, কিন্তু তেওঁলোকৰ আশাত যেন চেঁচা পানী পৰিছে। অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। এই পকীপথছোৱা নিৰ্মাণ কৰাৰ প্ৰায় এসপ্তাহো হোৱা নাই, কিন্তু এই ধৰণে চপৰা চপৰে এতিয়া খহিবলৈ আৰম্ভ কৰিছে। আচলতে আমাৰ অসম চৰকাৰ আৰু ভাৰত চৰকাৰে গ্ৰাম্য উন্নয়নৰ কাৰণে যথেষ্ট ধৰণৰ ধন খৰচ কৰিছে। আমাৰ গ্ৰাম্য অঞ্চলত থকা পথসমূহ পকীকৰণৰ কাৰণে চৰকাৰে যথেষ্ট গুৰুত্ব দিছে। কিন্তু যা নহওক, আমাৰ এই যিবিলাক ঠিকাদাৰ এই ঠিকাদাৰবিলাকে তেওঁলোকে নিজৰ লুণ্ঠনৰ বাবে হওক বা নিজৰ পেট প্ৰৱৰ্তনৰ বাবেই হওক, তেওঁলোকে আমাক বিভিন্ন ধৰণৰ আভুৱা দি এই ৰাস্তাবিলাকত বিভিন্ন ধৰণৰ ক্ষতিপূৰণ কৰিছে। যাৰ কাৰণে এসপ্তাহ হোৱাই নাই এই ৰাস্তাটো পকী হোৱাৰ পিছতেই চপৰা চপৰি এৰি যাবলৈ ধৰিছে। অকণমান এই স্থানতে খহিছে নে কেইবাটা স্থানতো আছে। আমি যদি যাওঁ, আমি আগত যদি যাওঁ তেনে দেখিবলৈ পাম তাতো এনেকৈ চপৰা চপৰি এৰিবলৈ ধৰিছে। এসপ্তাহ হোৱাই নাই। ইয়াৰ মাজেৰে যেতিয়া মানুহ অহা যোৱা কৰিব, গাড়ী মটৰ যাব, ট্ৰেক্টৰ যাব, তেতিয়াতো এই ৰাস্তাটোৰ কোনো অৱস্থাই নাথাকিব। মই এই মুহূৰ্তত সন্মানীয় নলবাৰী জিলাৰ উপায়ুক্ত মহোদয়ক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। অসমৰ মুখ্যমন্ত্ৰী মহোদয়কো মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, এই PMG অধীনত খুটাৰকুছি যিটো ৰাস্তা, অৰ্থাৎ মুকুছিৰ পৰা বালামুকুছিৰ পৰা কমাৰকুছি ৰোডলৈ যিটো ৰাস্তা পকীকৰণ হৈছে, এইটোত মহোদয়সকলে সুন্দৰভাৱে এটা গুৰুত্ব দি এই ৰাস্তাটো পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত সহায় সহযোগ কৰি এই ৰাইজৰ সহায় সহযোগত অৰ্থাৎ ৰাইজক এই সুবিধাকণ কৰি দিয়াৰ বাবে মই বিনম্ৰভাৱে অনুৰোধ এই যেতিয়া ৰাস্তাছোৱা নিৰ্মাণ পথছোৱা যেতিয়া নিৰ্মাণ হৈ আছিল, এতিয়া বিভাগীয় যিসকল বিষয়া সেই বিষয়াসকল ইয়ালৈ আহিছিল? আমি সেইবিলাক বিষয়ক এতিয়ালৈকে দেখাই নাই। আনকি আমি ঠিকাদাৰজনকো লগত আমি এতিয়ালৈকে সম্পৰ্ক হোৱাই নাই। তেওঁ আমাৰ লগত দেখা দেখি হোৱা নাই। ইঞ্জিনিয়াৰবিলাক আহে, আমাৰ লগত কোনো ধৰণৰ যোগাযোগেই নকৰে। তেওঁলোকে কেনেকৈ কি কৰিছে আমি ধৰিবই নোৱাৰোঁ। গতিকে এই মুহূৰ্তত হয়তো বিভাগীয় বিষয়াৰ লগত আমাৰ ঠিকাদাৰৰ লগত এটা নিশ্চয় ভিতৰুৱা হয়তো সম্পৰ্ক থাকিব পাৰে। এই ধৰণৰ ফলতেই এই অনিয়ম হয়তো হৈছে বা এনেকৈ চপৰা চপৰি কৰিবলৈ চূড়ান্ত যে অনিয়ম হৈছে সেই কথা কিন্তু এই ছবিসমূহে জল পটপটকৈ প্ৰমাণ কৰি দেখুৱাইছে। কেৱল এই স্থানতে নহয়, অন্য এটা স্থান মই সতীৰ্থ পৰাগ আছে, অকণমান পৰাগক দেখুৱাবলৈ অনুৰোধ জনাম। আন এটা স্থানত এই ধৰণে চপৰা চপৰে খহি গৈছে। আৰু এই ধৰণে এই পথছোৱা নিৰ্মাণত চূড়ান্ত যে অনিয়ম হৈছে সেই কথা কিন্তু এই দৃশ্যসমূহে সম্পূৰ্ণৰূপে উদঙাই দিছে। যাৰ বাবে আজি খুটাৰকুছিৰ ৰাইজ ওলাই আহিছে। খুটাৰকুছিৰ ৰাইজৰ ক্ষোভ, তেওঁলোকৰ আশা আছিল, তেওঁলোকৰ আকাংক্ষা আছিল যে এই পথছোৱা পকীকৰণ হ'লে তেওঁলোকৰ এই গাঁওখন সুন্দৰ হ'ব, তেওঁলোকৰ এই চুবুৰীটোত অহা যোৱা কৰাৰ ক্ষেত্ৰত ৰাইজৰ যথেষ্ট সহায় হ'ব। কিন্তু তাৰ বিপৰীতে দেখিবলৈ পোৱা গ'ল চূড়ান্ত অনিয়ম আৰু দুৰ্নীতিৰ মাজেৰে এই ঠিকাদাৰে কৰা কামৰ যি গাফিলতি, সেই গাফিলতিৰ বাবে এই ধৰণে এসপ্তাহ নহওঁতেই চপৰা চপৰে খহিবলৈ আৰম্ভ কৰিছে। আৰু একাংশ আছে, আপোনাৰ ওচৰলৈ আহিছোঁ, অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। এই পথছোৱা এই ধৰণে দেখিছোঁ কেইবাটাও স্থানত চপৰা চপৰে খহিল, কি ক'ব বিচাৰিব? কি ক'ব বিচাৰিম আপোনাৰ ক'বলৈ লাজ লগা হৈছে। কিন্তু বস্তু এনেকুৱা কাম মূৰ্খও নকৰে। মূৰ্খ একজনকো যেন এইটো কাম দিলে গৈ ভালকৈ কৰিলে হয়। তেখেতসকলে ঠিকা লৈছে, কিন্তু কাম চোৱা নাই। ঠিকাদাৰে কাৰোবাক ঠিকা দিছে, এনেকৈ ওপৰতে এনেকুৱা কাম কৰি পেলাই এইটো জালিয়াতি কৰিছে। সকলোৰে একে অভিযোগ। এগৰাকী ককা আছে, ককা কাম কেনেকুৱা হৈছে? একদম ধুনীয়া ফেণ্টা ক'লা। তেওঁ যদি নিজে আহি পেলাই যদি নজৰ দিয়ে তেতিয়া গম পাব কেনেকুৱা হৈছে, কেনেকুৱা হোৱা নাই। আমি দেখিছোঁ এইটো পথ বহুদিন ধৰি আপোনালোকে ভাবি আছিল যে পকী হ'লে ভাল হ'ব, কিন্তু পকী হ'ল, চপৰা চপৰে খহি গ'ল। নাই, 4 দিনো নহ'ল। 4 দিন নহওঁতে চেচ। মই আপোনাৰ ওচৰলৈ আহিছোঁ। ইয়াত ঠিকাদাৰগৰাকীৰ নাম কি আপুনি জানেনে নাই? আমি শুনামতে এইটো নলবাৰী ঠিকাদাৰ জিয়াউৰ পাছা। তেখেতক কিন্তু আমি এই যে ৰাস্তাৰ ইমান দিন কাম আমি চলি আছে আজি 1 বছৰে হয়, কিন্তু তেখেতৰ আমি ইয়াতে পদাৰ্পণ একদিনো দেখা নাই। আৰু বিভাগীয় যিবিলাক বিষয়া তেওঁলোকো আমি সেনেকৈ প্ৰত্যক্ষভাৱে আমি দেখা নাই।
ঠিক আছে বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ যথেষ্ট অনিয়ম হোৱাৰ অভিযোগ উত্থাপন কৰিছে আপোনালোক সকলো মানুহ ওলাই আহিছে চুবুৰীটোৰ কি ক'ব বিচাৰিব যথেষ্ট এটা বেয়া লগা দৃশ্য কাৰণ আপোনালোকে আশা কৰিছিল এই পথছোৱা নিৰ্মাণ হ'লে আপোনালোকৰ এই ঠাইখিনি সুন্দৰ হ'ব আপোনালোকে দীৰ্ঘদিন ধৰি আশা কৰি আছিল তাৰ বিপৰীতে নিৰ্মাণৰ এসপ্তাহ নহওঁতে খহি গ'ল এতিয়া হয় নমস্কাৰ ND24 চেনেলৰ যোগেদি মই ক'ব বিচাৰিছোঁ যে নলবাৰী জিলাৰ উপায়ুক্ত আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত অনুৰোধ আমাৰ সূতাৰকুছিবাসী ৰাইজে অভিযোগ কৰিছে যে আমাৰ ৰাস্তাটো ভাল হ'ব লাগে ভালকৈ বনাই দিব লাগে ঠিকাদাৰে যিখিনি কাম কৰি দিছে আমি তাৰমানে এসপ্তাহ হোৱা নাই ৰাস্তা খহি মানুহ খোজকাঢ়োতে যদি ৰাস্তাটো খহি যায় গাড়ী মটৰ আৰু আমাৰ গাঁৱৰ ৰাস্তা ট্ৰেক্টৰবিলাক মাটি লৈ অহা যোৱা কৰিব কিন্তু তেতিয়া ৰাস্তাটো কি হৈ থাকিব ৰাস্তা হ'ব নাই আৰু কিবা পথাৰ হ'ব এখন হয় ন আৰু ঠিকাদাৰ যে আহে কোনোবা কাম কৰিব আহে আমাৰ গাঁৱৰ মতা মানুহৰ লগত কোনো দিনো যোগাযোগ নকৰে যে কোনে আহিছে কোনে অহা নাই গাড়ী লৈ আহে য'ত মানে তেখেতসকলৰ কাম থাকে সেইখিনি মানে সমাধান কৰি গুচি যায় আমাৰ গাঁৱৰ মানুহৰ লগত কোনো দিনো ৰাইজৰ অভিযোগ বা ৰাইজৰ কথাখিনি গুৰুত্ব নিদিয়ে নাই আমি যে কিবা কওঁ আমাৰ মহিলাৰ কথাটো নুশুনে মতাৰ লগত যোগাযোগ মানে নাইয়ে আহে তেখেতসকলে গাড়ী লৈ আহে খোজ কৰি গুচি যায় আমি দেখোঁ গাড়ী এখন আহিছে গৈছে কিহৰ গাড়ী অমুক আহিছে কি কৰিছে কি কৰা নাই আমি দেখা পায়ে থাকোঁ কিন্তু আমাৰ লগত আমাক মানে পাত্তাই নিদিয়ে অভিযোগখিনি গুৰুত্ব নিদিয়ে কিন্তু পৰিণামস্বৰূপে এইধৰণে খহি গৈছে ৰাস্তাটো গোটাই খহি গৈছে আৰু এসপ্তাহ মানে হ'ল ৰাস্তাটো বনাব একমাহ পিছত কি হ'ব ৰাস্তাৰ ওপৰেদি পানী যাব ধাৰাসাৰ বৰষুণ আহিলে গাড়ী মটৰ যোৱাৰ পিছত আমি কি কৰিম আমি এখলা দাঙি খোজ কাঢ়িব লাগিব নিশ্চয়কৈ আচলতে এই ধৰণে ৰাইজে অভিযোগ উত্থাপন কৰিছে যে জিয়াউৰ পাছা নামৰ যিগৰাকী ঠিকাদাৰ সেই ঠিকাদাৰগৰাকীয়ে ৰাইজৰ অভিযোগক কোনো ধৰণৰ গুৰুত্ব নিদিয়ে ৰাইজে যিহেতু অভিযোগ উত্থাপন কৰি আহিছিল যে ইয়াত কাম বেয়া হৈছে কাৰণ দীৰ্ঘদিন ধৰি ইয়াত যেতিয়াৰ পৰা কাম চলিছিল ৰুলাৰ মৰাৰ ক্ষেত্ৰতে হওক বা এই পথছোৱা যেতিয়া তেওঁলোকে নিৰ্মাণ কৰিছিল সেই নিৰ্মাণ কৰাৰ সময়ছোৱাত যি ধৰণৰ গাইডলাইনখিনি ফ'ল' কৰিব লাগে সেই গাইডলাইন ফ'ল' নকৰাৰ ফলত এতিয়া এই পথছোৱাৰ অৱস্থা এই ধৰণৰ অৱস্থা এটা সৃষ্টি হৈছে এসপ্তাহ হোৱাই নাই আৰু এই ধৰণে চপৰে এই যে দুটা স্থানতে এনেকুৱা নহয় ইয়াৰ কেইবাটাও স্থানত এই ধৰণে চপৰে পথছোৱা খহি গৈছে আৰু যাক লৈ এতিয়া ৰাইজে ক্ষোভ ব্যক্ত কৰিছে ৰাইজে কৈছে যে অনিয়ম হৈছে ৰাইজে কৈছে দুৰ্নীতি হৈছে গতিকে ৰাইজৰ অভিযোগৰ পিছত বা এই ছবিসমূহ দেখাৰ পিছত নলবাৰী জিলাৰ আয়ুক্তগৰাকীয়ে বা সংশ্লিষ্ট বিভাগৰ যিসকল বিষয়ববীয়া বা ঠিকাদাৰগৰাকীয়ে এই ক্ষেত্ৰত কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ